বিজেপিৰ ধনবল আছে, আমাৰ ইমান ধনবল নাই। বিজেপিৰ বাহুবল আছে, বাহুবল মানে পুলিচ, মিলিটাৰী, CBI, ED, ইনকাম টেক্স, CM, ভিজিলেন্স, বাহুবল আছে, আমাৰ আগত বাহুবল নাই। কিন্তু আমাৰ মনোবল আছে। এতিয়া মোক ৰাতি বহুতে মেছেজ দিছে যে আপুনি মিটিঙত মনোবল বুলি ক'লে অকল মনোবলে ইলেকশ্যন কেনেকে জিকিব, আমিতো বুজি পোৱা নাই। মোক কালি ৰাতি ভাষণৰ পাছত আহিছে আমাৰ দলৰে বহুত গঠিত সমালোচকৰ মেছেজ আহিছে যে অকল মনোবলেৰে ইলেকশ্যন জিকিব পাৰিব। বন্ধুসকল, মনোবল ক'ৰ পৰা আহে? আমাৰ শাস্ত্ৰত আমাৰ যিটো মহাজাগতিক সময়, আমাৰ এবছৰ, দুবছৰ, 3 বছৰ, 1 ঘণ্টা, 2 ঘণ্টা সময়টো আমি কেলেণ্ডাৰ আৰু ঘড়ীত গলোৱা সময়। মহাজাগতিক সময় য'ত মহাজগত সৃষ্টি হৈছিল, সেই মহাজাগতিক সময়টোক আমাৰ শাস্ত্ৰই 4টা ভাগত ভাগ কৰিছে, 4টা কালত ভাগ কৰিছে, 4টা যুগত। আৰু তাৰে প্ৰথম যুগটো হৈছে সত্য যুগ। সত্য যুগত কেৱল সংঘাত হৈছিলে সত্য ৰক্ষাৰ কাৰণে। কোনোবাই যদি কথা দিলে, বচন দিলে, সেই বচন ৰাখিবৰ কাৰণে সত্য যুগৰ মূল যুঁজখন আৰম্ভ হৈছিল। আৰু তাৰ একেবাৰে চৰমতম উদাহৰণ হৈছে ৰজা হৰিশ্চন্দ্ৰই কৈছিলে যে মুনিবৰ আপুনি যি বিচাৰে মই তাকে দিম। ৰাজ্য ল'লে, পত্নীক ল'লে, পুত্ৰক বিচাৰিলে পুত্ৰকো দিলে। আৰু শেষত গৈ পেলাই চন্দা লৈছিল নিজৰ জাবান ৰাখিবৰ কাৰণে, সত্যক ৰক্ষা কৰিবৰ কাৰণে। সেয়া আছিলে সত্য যুগ। তাৰপাছত যুগটোক কোৱা হয় ত্ৰেতা যুগ। আমাৰ এতিয়া অসমত এটা শ্লোগান আমাৰ কংগ্ৰেছলে দি আছে, যুঁজ এখন হ'ব। দিছেনে নাই? যুঁজ এখন হ'ব। আৰু যুঁজৰ ভৰসা কাৰ ওপৰত? যুঁজৰ আশা ভৰসাৰ মূল নাভি কেন্দ্ৰ হৈছে